লণ্ডনৰ পৰা পেৰিছৰ পৰা ইটালী, তাৰপিছত ভূমধ্য সাগৰেৰে গ্ৰীচ, তাৰপিছত ইজিপ্ত, এই ইজিপ্তৰ পৰা ছুইচ খালেৰে গৈ য়মেন পালে, তাৰপিছত ছৌদি আৰব, ইয়াৰ পিছত গৈ মুম্বাই কলকাতা হৈ চাইনাৰ হংকং পালেগৈ, তাৰপিছত জাপান, নিউয়ৰ্ক, আয়াৰলেণ্ড, তাৰপিছত পালেগৈ আকৌ লণ্ডন। এনেকৈ গোটেই পৃথিৱীখন এপাক মাৰিছিল ৮০ দিনত। জুলছ ভাৰ্ণৰ বিখ্যাত উপন্যাস এৰাউণ্ড দ্য ৱৰ্ল্ড ইন 80 ডেজ, এই উপন্যাসখন ছপা হৈছিল 1873 চনত। ভাবক সেইটো সময়ত, যিটো সময়ত আমাৰ অসমলৈ ৰেলৱে লাইন অহা নাছিল আৰু ভাৰতবৰ্ষতো বিমানৰ বৰ বিশেষ সুবিধা হৈ উঠা নাছিল। কাহিনীৰ মুখ্য চৰিত্ৰ লণ্ডনৰ ফিলিয়াছ ফগে এদিন ক্লাবৰ সদস্যসকলৰ লগত বাজি লাগি তেওঁ পৃথিৱী ভ্ৰমণ কৰিবলৈ ওলাল আৰু ৮০ দিনত পৃথিৱী ভ্ৰমণ কৰি উভতি আহিল। তেওঁৰ সেই যাত্ৰাত বিমান ব্যৱহাৰ হোৱা নাছিল, মাত্ৰ জাহাজ আৰু ট্ৰেইন, হাতী, ঘোঁৰা, বাছ এনেকৈ ব্যৱহাৰ হৈছিল। কিন্তু এতিয়া তাৰ প্ৰায় 150 বছৰ পিছত যদি ঠিক সেইটো বাটেৰে পৃথিৱী ভ্ৰমণ কৰিবলৈ আপুনি ওলাই যায়, তেনেহ'লে কিমান সময় লাগিব, কিমান দিন লাগিব, খৰচ কিমান হ'ব, এই আটাইবোৰ সামৰি আগবঢ়ালোঁ আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। আহক আমি বিশ্ব ভ্ৰমণলৈ ওলাওঁ। আজিৰ দিনত বিমানেৰে পৃথিৱীখন ভ্ৰমণ কৰিবলৈ বৰ বেছি দিন নালাগিব। বিমানেৰে কেইঘণ্টামানৰ ভিতৰতে পৃথিৱী আপুনি ঘূৰি আহিব পাৰিব। কিন্তু আজিৰ পৰা প্ৰায় 150 বছৰ আগত সেই সময়খিনিত সেই কামটো প্ৰায় অসম্ভৱৰ দৰে আছিল। কিন্তু আজি যে আমি এই বিশ্ব ভ্ৰমণলৈ ওলাম, আমি বিমানেৰে নাযাওঁ। মাত্ৰ বৰ্তমানৰ ৰাস্তাত যিখিনি ঠাইত জাহাজ নচলে তাতহে আমি বিমান ব্যৱহাৰ কৰিম। তাৰপিছত চাওঁ পৃথিৱী ভ্ৰমণ কৰিবলৈ বৰ্তমান কিমান সময় লাগে, কিমান দিন লাগে। পৃথিৱীখন প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ এপাক ঘূৰিছিল ফাৰ্ডিনেণ্ড মেগালেণ্ডৰ অভিযানকাৰী দলটোৱে। তেওঁৰ সেই যাত্ৰা আৰম্ভ কৰিছিল 1519 চনত আৰু শেষ হৈছিল 1522 চনত। অৰ্থাৎ তেতিয়া সময় লাগিছিল প্ৰায় 3 বছৰ। আৰু তাৰ প্ৰায় 350 বছৰ পিছত জুলছ ভাৰ্ণে এই কিতাপখন লিখিছিল। আৰু তেতিয়াও পৃথিৱী ঘূৰি আহিবলৈ প্ৰায় 2 বছৰমান সময় লগা আছিল। আৰু তেওঁ সেই কিতাপত লিখা মতে ৮০ দিনত পৃথিৱী ঘূৰি আহিব পৰাটো বিশ্বাস কৰিব নোৱাৰা বিধৰ কথা আছিল। আহক আজি আমি তেওঁৰ পথ অনুসৰণ কৰি চাওঁ। আমি যাত্ৰা আৰম্ভ কৰিম ইংলেণ্ডৰ লণ্ডনৰ পৰা। তাৰ পৰা ডোভাৰলৈ ৰেলেৰে যাব লাগিব। তাৰপিছত ইংলিছ চেনেল পাৰ হৈ ফ্ৰান্সৰ কেলিয়াছ চহৰলৈ যাব লাগিব। এইখিনি ফেৰীৰে যাত্ৰা কৰোঁতে প্ৰায় সময় লাগিব 1.5 ঘণ্টা সময়। আৰু এই কেলি চহৰৰ পৰা আমি যাম পেৰিছলৈ। এইখিনি হ'ল ৰেল যাত্ৰা, প্ৰায় 1.5 ঘণ্টা সময় লাগিব। ফ্ৰান্সৰ পেৰিছৰ বিখ্যাত আইফেল টাৱাৰ আমি চাম আৰু চাই আমি যাম ইটালীৰ তুৰিন চহৰলৈ। এই পথত আমি দেখিম আল্পছ পৰ্বতমালা আৰু এইখিনি পথ ৰেলেৰে যাওঁতে সময় লাগিব প্ৰায় 6 ঘণ্টা সময়। ঠাইখন দেখাত খুব সুন্দৰ ভূস্বৰ্গৰ দৰে, কিন্তু আপুনি দেখা নাপাব, কাৰণ সেই ৰেল সুৰংগৰ মাজেৰে পাৰ হৈ যাব। গতিকে এই পথছোৱা আপুনি টোপনি মাৰি যোৱাই ভাল হ'ব। প্ৰায় $106 খৰচ হ'ব আপোনাৰ এইখিনি পথত। আৰু সেই তুৰিনৰ পৰা আমি যাম ইটালীৰ ব্ৰিণ্ডিচি চহৰলৈ। এইখিনি বাটো আমি ৰেলেৰে যাম। সময় লাগিব প্ৰায় 9 পৰা 10 ঘণ্টা। যদি আপুনি ট্ৰেইনেৰে আহি ভাগৰি পৰিছে, তেনেহ'লে এইবাৰ আপোনাৰ বাবে এটা ভাল খবৰ আছে। এইবাৰ আৰম্ভ হ'ব সাগৰ যাত্ৰা, অৰ্থাৎ জাহাজেৰে। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম ভূমধ্য সাগৰেৰে। কিতাপখনত ফিলিয়াছ ফগে কি কৰিছিল, ব্ৰিণ্ডিচিৰ পৰা ছুইজলৈ পোনে পোনে তেওঁ জাহাজেৰে গৈছিল। কিন্তু বৰ্তমান সেই জাহাজৰ পথ নাই, অৰ্থাৎ জাহাজ নচলে। বৰ্তমান তাত জাহাজৰ সলনি বিমান চলে। কিন্তু আমি থিৰাং কৰি আহিছোঁ যে আমি পৰাপক্ষত বিমানত নুঠোঁ। গতিকে এইখিনি পথত যিহেতু ডাইৰেক্ট জাহাজ নাই, গতিকে আমি কেইবাখনো সৰু সৰু ফেৰী ব্যৱহাৰ কৰিব লাগিব। আৰু সপ্তাহত মাত্ৰ 3 দিন সেই ফেৰী চলে। আৰু এইখিনি পথ প্ৰায় 16 ঘণ্টাৰ বাট আৰু ভাড়া প্ৰায় $84। এই পথছোৱাত আপুনি মাত্ৰ সাগৰ দেখিব আৰু আন একো বস্তু দেখা নাপায়। তাৰপিছত আহি পাম আমি গ্ৰীচ, অৰ্থাৎ গ্ৰীচৰ পেট্ৰাছ চহৰ পাম। তাৰ পৰা আমি বাছেৰে গ্ৰীচৰে এথেন্স চহৰলৈ যাম। এই এথেন্স চহৰৰ পৰা আগতে যাত্ৰীবাহী জাহাজ চলিছিল, কিন্তু বৰ্তমান সেই জাহাজ নচলে। গতিকে এথেন্স চহৰৰ পৰা এইবাৰ আমি বিমানত উঠিব লাগিব। তাৰপিছত বিমানত উঠি গৈ পাম আলেকজেণ্ড্ৰিয়ালৈ। এইখন হ'ল ইজিপ্তৰ এখন চহৰ। আগৰ দৰে জাহাজ থকাহেঁতেন এইখিনি বাট আমি জাহাজেৰে আহিব পাৰিলোহেঁতেন। এইবাৰ আমি আলেকজেণ্ড্ৰিয়াৰ পৰা ৰেলত উঠিম, পামগৈ ইজিপ্তৰে আন এখন চহৰ কাইৰো। এইখিনি বাটত সময় লাগিব প্ৰায় 2 ঘণ্টা সময়। তাত আপুনি মন কৰিলে বিখ্যাত পিৰামিডসমূহ চাব পাৰে। তাৰপিছত 3 ঘণ্টাৰ ৰেল যাত্ৰা কৰি চুৱেজলৈ যাব লাগিব। ভাড়া মাত্ৰ $2। সেই কিতাপখন ছপা হোৱাৰ মাত্ৰ 4 বছৰ আগতে এই চুৱেজ খালটো খোলা হৈছিল।
তাৰ আগতে জাহাজেৰে ইউৰোপৰ পৰা যদি এছিয়ালৈ যাব লাগে জাহাজেৰে আফ্ৰিকা মহাদেশৰ তলেৰে এপাক ঘূৰি যাব লাগিছিল ফলত বহু দীঘলীয়া সময় লাগি গৈছিল আৰু সেই সুৱেজ খাল খোলাৰ পিছত এই পথছোৱা ছুটি হৈ পৰে কিন্তু বৰ্তমান এই পিনেৰে যাত্ৰীবাহী জাহাজ প্ৰায় নচলে এইবাৰ আমি পাম ইয়েমেন দেশৰ এডেন তাৰ বাবে ছুইজৰ পৰা সৌদি আৰবৰ জিদাহ চহৰৰ বন্দৰলৈ ফেৰীৰে যাব পাৰোঁ যি ফেৰী সপ্তাহত মাত্ৰ 2 দিন চলে আৰু সময় লাগে প্ৰায় 25 ঘণ্টা তাৰ ভাড়া কিমান তাৰ তথ্য ৱেবছাইটত পাবলৈ নাই যদি আপোনাৰ হাতত সময় আছে তেনেহ'লে মক্কালৈ গৈ এপাক মাৰিব পাৰে ইয়াৰ পিছত আমি পাম মুম্বাই চহৰ অৰ্থাৎ আমি ভাৰতবৰ্ষ পাম তেতিয়া যাত্ৰীবাহী জাহাজ চলিছিল কিন্তু বৰ্তমান সেই জাহাজ নচলে গতিকে আপুনি কোনোবা মালবাহী জাহাজত উঠি দিব পাৰে নহ'লে এই পথছোৱা আপুনি বিমানেৰে যাব লাগিব আৰু 4 ঘণ্টা বিমান যাত্ৰাৰ পিছত আপুনি উপস্থিত হ'ব মুম্বাই চহৰত তাৰ পিছত সেই কিতাপখনৰ মতে আমাক কাহিনীয়ে লৈ যাব প্ৰয়াগৰাজলৈ মুম্বাইৰ পৰা প্ৰয়াগৰাজলৈ প্ৰায় 24 ঘণ্টাৰ বাট সেই সময়ত ইয়াৰ ৰেলপথ বনোৱা সম্পূৰ্ণ হোৱা নাছিল ফলত এই ঠাইখিনি তেওঁ যাত্ৰা কৰিছিল হাতীৰ পিঠিত উঠি বৰ্তমান কিন্তু আমি ট্ৰেইনেৰে যাম তাৰপিছত প্ৰয়াগৰাজৰ পৰা কলকাতালৈ যাম প্ৰায় 16 ঘণ্টাৰ বাট তাৰপিছত কলকাতাৰ পৰা আমি যাব লাগিব হংকং চহৰলৈ অৰ্থাৎ চাইনালৈ তেতিয়া যাত্ৰীবাহী জাহাজত উঠি গৈছিল অৰ্থাৎ ছিংগাপুৰ হৈ এপাক ঘূৰি গৈছিল বৰ্তমান কিন্তু এই পথেৰে যাত্ৰীবাহী জাহাজ পাবলৈ নাই গতিকে এইটো পথ আমি ল'বলৈ নোৱাৰিম গতিকে সম্পূৰ্ণ বেলেগ এটা পথ ল'ব লাগিব প্ৰথম কলকাতাৰ পৰা ৰেলেৰে যাম শিলিগুৰিলৈ তাৰপিছত টেক্সিত উঠি ভাৰত চীন বৰ্ডাৰলৈ যাম চীনত প্ৰৱেশ কৰিম তাৰপিছত বাছেৰে তিব্বতৰ লাছা চহৰলৈ যাম তাৰ পৰা আকৌ বাছেৰে চীনৰ আন এখন চহৰলৈ গৈ তাত ৰেলত উঠিম তাৰপিছত পাম চাইনাৰ চানজেহেন নামৰ এখন চহৰ তাৰ পৰা যদি 50 মিনিটৰ বাট আমি যাওঁ তেনেহ'লে পাম হংকং চহৰ অৰ্থাৎ চাইনাৰে হংকং চহৰ তাৰপিছত যাম চাইনাৰ আন এখন চহৰ চাংঘাইলৈ ইয়াৰ পৰা আমি ৰেল এৰি জাহাজত উঠিব পাৰিম তাৰপিছত জাহাজেৰে আমি গৈ গৈ পাম জাপানৰ ইয়োকোহামা চহৰ কিন্তু এইটো বাটত বৰ্তমান যাত্ৰীবাহী জাহাজ নাই মালবাহী জাহাজ চলে সেইখনৰে আমি যাব পাৰোঁ সপ্তাহত এবাৰ এখন গাড়ী কঢ়িওৱা ফেৰী চলে সেইখনৰো আমি যাব পাৰোঁ যিহেতু আমি বিমানত সহজতে নুঠো বুলি কৈ থৈ আহিছোঁ কিন্তু এই যাত্ৰীবাহী জাহাজখন বৰ লাহে লাহে চলে প্ৰায় 48 ঘণ্টা সময় লাগে গতিকে এই বাটছোৱা আমি বিমান ল'বলৈ বাধ্য হ'ম ইউকে সীমাৰ পৰা আকৌ ফেৰীত উঠি জাপানৰ টকিঅ' চহৰলৈ যাম আৰু এই টকিঅ'খন এবাৰ চাই আমি যাব লাগিব কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোলৈ এই বাটছোৱাটো যাত্ৰীবাহী জাহাজ পাবলৈ নাই গতিকে আমি যাব লাগিব বিমানেৰে অৱশ্যে ক্ৰুজ জাহাজ চলে কিন্তু বিভিন্ন বন্দৰ ৰৈ ৰৈ যাব লাগে গতিকে 25 দিনমান সময় লাগে গতিকে বিমানেৰে গৈ ছান ফ্ৰান্সিস্কো পোৱাৰ পিছত এইবাৰ আমি যাম আমেৰিকাৰ নিউয়ৰ্ক চহৰলৈ এইখিনি যাত্ৰাৰ বাবে সময় লাগিব আমাক 3 দিন আগতে এই বাট যথেষ্ট বিপদজনক আছিল বনৰীয়া জন্তু আছিল আদিবাসীসকলে আক্ৰমণ কৰিছিল বৰ্তমান কিন্তু ভাল আৰু এই নিউয়ৰ্কখন অকণমান সময় চাই আপুনি যাব পাৰিব আয়াৰলেণ্ডলৈ অৰ্থাৎ আয়াৰলেণ্ডৰ কোভ বন্দৰ পামগৈ এইখিনি বাটতো এতিয়া পোনপটীয়া যাত্ৰীবাহী জাহাজ পাবলৈ নাই কিতাপখনত লিখা মতে ফিলিয়াছ ফগে নিজে এখন জাহাজ কিনি এই পথছোৱা অতিক্ৰম কৰিছিল অৱশ্যে আমি এতিয়া যাব লাগিব ক্ৰুজ জাহাজত সময় লাগিব 15 দিন আৰু নিজে এখন জাহাজ কিনি লোৱাতকৈ এই যাত্ৰাই ভাল হ'ব পইচা লাগিব $1500 তাৰপিছত আমি গৈ পাম ডাবলিন তাৰপিছত আমি সাগৰ পাৰ হৈ আইচলেণ্ডৰ হলি হেডলৈ যাম ইয়াৰ পিছত আমি ট্ৰেইনত উঠি দিম যাম লিভাৰপুৰলৈ অৰ্থাৎ ইংলেণ্ড পামগৈ আৰু এইবাৰ আমি শেষৰ বাৰলৈ ট্ৰেইনত উঠিম মাত্ৰ 2 ঘণ্টা 15 মিনিটৰ বাবে আৰু $112 খৰচ কৰি আমি পুনৰ আহি পাম লণ্ডন চহৰ য'ৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ ইয়াৰ লগতে আমি গোটেই পৃথিৱীখন এপাক ঘূৰি অহাৰ সেই আমেজ ল'ম এতিয়া যদি আমি হিচাপ কৰি চাওঁ এই যাত্ৰাত মুঠ সময় লাগিল প্ৰায় 55 দিন খৰচ হ'ল প্ৰায় $10,500 ইয়াত কিন্তু খাদ্য হোটেল বা আন খৰচবোৰ ধৰা হোৱা নাই কিন্তু দুই এখন ঠাইত বিমানেৰে যোৱাৰ পিছতো ইমান দিন সময় লাগিল ইয়াৰ লগতে খোৱা ঠাই চোৱা
এইবোৰ সময় যোগ কৰিলে বৰ্তমানেও প্ৰায় 80 দিন সময় লাগিব পাৰে। আপুনি আজি পৃথিৱীখন এপাক ঘূৰি কেনে পালে কমেণ্ট বক্সত জনাব। আপুনি যদি কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, অসম বুৰঞ্জীৰ সম্পূৰ্ণ কথা যদি সহজকৈ জানিব বিচাৰিছে, তেনেহ'লে আমাৰ এইখন ই-বুক পঢ়িব পাৰে, সহজকৈ অসম বুৰঞ্জী। এই 110 পৃষ্ঠাৰ ই-বুকখনৰ লিংক তলত দিয়া হ'ল। লগতে কওঁ, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।